হাতে হাতে বন্দুক লৈ অসমৰ জনাঞ্চলত সোমাইছে বহিৰাজ্যৰ এজাক চোৰাং চিকাৰী। এফালৰ পৰা নিধন কৰিছে পশু পক্ষী, জীৱ জন্তু নিধনৰ ভিডিঅ' কৰি অত্যব্য অৰণ্যত চোৰাং চিকাৰীৰ বন্য উল্লাস। দেখিলেই ভয় লগা দৃশ্যবোৰ চাওক। হাতে হাতে বন্দুক লৈ দলে বলে অসমৰ বনাঞ্চলত প্ৰৱেশ কৰিছে এইজাক চোৰাং চিকাৰীয়ে। দুদিন পূৰ্বে এই দলটোৱে খাচী পাহাৰ হৈ প্ৰৱেশ কৰিছিল মহানগৰীৰ কাষৰীয়া ৰাণী বনাঞ্চলত। বনাঞ্চলত প্ৰৱেশ কৰিয়ে কেইবাটাও চৰাই নিধন কৰিছিল অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত মেঘালয়ৰ চোৰাং চিকাৰীৰ দলটোৱে। জীৱ জন্তু নিধন কৰি নিজেই ভিডিঅ' কৰিছে এই দলটোৱে। হাতীৰ পৰা চৰাইলৈকে একোৱে ৰেহাই নাপায় এই চোৰাং চিকাৰীৰ হাতৰ পৰা। জংঘলত বাহৰ পাতি এই দলটোৱে কৰে হাতীৰ চিকাৰ। ৰাণী বনাঞ্চলত চোৰাং চিকাৰীৰ দলটো প্ৰৱেশৰ তথ্য লাভ কৰি ৰাণী বনাঞ্চলৰ অসম মেঘালয় সীমান্তৰ হুকুৰবেৰিয়াৰ ঘন জংঘলত বন বিভাগে অভিযান চলায়। এই অভিযানত ৰাণী বনাঞ্চলিক কাৰ্যালয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় মেঘালয়ৰ মাইৰাঙৰ মাৰ্কুছ মাৰবানিয়াং নামৰ এটা চোৰাং চিকাৰীক। অৱশ্যে আনকেইটা চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়। ধৃত চিকাৰীটোৱে হাতত থকা বন্দুকটো পাহাৰৰ পৰা তললৈ পেলাই দিয়ে। চিকাৰীটোৰ পৰা ৰাণী বন বিভাগে জব্দ কৰে বন্য জীৱ জন্তু নিধনত ব্যৱহাৰ হোৱা বহু সামগ্ৰীৰ লগতে উদ্ধাৰ কৰে নিধন কৰা দুটি চৰাইও। 4 ঘণ্টামান এম্বুছ কৰাৰ পাছত অসম মেঘালয় সীমান্তত 3জনীয়া দল এটি পশু নিধন কাৰ্যত অবৈধভাৱে নিধন কৰা কাৰ্য লিপ্ত কৰাৰ কাৰণে প্ৰৱেশ কৰিছিল আৰু সেই সময়তে আমি এম্বুছ কৰি থকা সময়ত এজনক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু বাকী দুজন জংঘলত পলাই যাবলৈ সক্ষম হ'ল। বাকী আমি অনুসন্ধান চলাই থকা হৈছে। তথ্য হিচাপে চৰাই নিধন কৰাটোৱে আমি পাইছোঁ, বাকী হাতীটো এতিয়ালৈ আমি অনুসন্ধান চলাই থকা হৈছে। চোৰাং চিকাৰীটোৱে পেলাই দিয়া বন্দুক আৰু আন চোৰাং চিকাৰীৰ সন্ধানত এতিয়া অভিযান চলাই আছে ৰাণী বনাঞ্চলিক কাৰ্যালয়ে। উল্লেখ্য যে প্ৰায় 6 মাহ পূৰ্বেও ৰাণীত চিকাৰ হৈছিল বন্য হস্তীৰ। বিগত 1.5 বছৰত 2টা হাতী ৰাণীত চোৰাং চিকাৰীয়ে নিধন কৰি মাংস কাটি নিয়াৰ তথ্য পোহৰলৈ আহিছিল। সম্ভৱতঃ এই চোৰাং চিকাৰীৰ দলটোৱে সংঘটিত কৰিছিল সেই কাৰ্য। এতিয়া এই দলটোৰ বাকীকেইটা চিকাৰীক কেনেকৈ চিনাক্ত কৰি বন বিভাগে জালত পেলাব পাৰে সেয়া হ'ব লক্ষণীয়। যিকোনো প্ৰকাৰে হ'লেও এই চোৰাং চিকাৰীৰ দলটোক উৎখাত কৰিব লাগিব বন বিভাগে। অন্যথা অনাগত দিনত অসমৰ বনাঞ্চলৰ জীৱকুললৈ নামি আহিব ভয়ংকৰ বিপদ। আজাৰাৰ পৰা হিতেন মালিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।